হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? নিশ্চয় তোমালোকে এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি আছা। যিসকলে 2026 বৰ্ষত HSLC এক্সাম দিবা সেইসকলৰ বাবে মই কেইটামান টিপছ লৈ আহিছোঁ। এই টিপছকেইটা তোমালোকে ফ'ল' কৰিলে ভালদৰে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিবা আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত তোমালোকে পেপাৰখন ছল্ভ কৰিব পাৰিবা আৰু ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। আহাছোঁ এতিয়া টিপছকেইটা তোমালোকে চাই লোৱা। নাম্বাৰ 1 টিপছ হৈছে পৰীক্ষা হলত তোমালোকে প্ৰথমে ভালদৰে শান্তভাৱে বহি ল'বা। দ্বিতীয় টিপছ হৈছে পেপাৰখনৰ ফাৰ্ষ্ট পেজত থকা নিয়মখিনি তোমালোকে ভালদৰে পঢ়ি ল'বা। নাম্বাৰ 3 টিপছ হৈছে পেপাৰখন প্ৰথমৰ পৰা শেষলৈ এবাৰ ভালদৰে চাই ল'বা। নাম্বাৰ 4 টিপছ হৈছে প্ৰশ্নকাকতখন বহুত ডাঙৰ বা বহুত পেজ থকা বুলি তোমালোকে ভয় নাখাবা, কিয়নো প্ৰশ্নকাকতখনত 4টা ভাষাত প্ৰশ্নবিলাক ছেট কৰা হয় আৰু 45 নম্বৰৰ MCQ থকাৰ বাবে বহুত বেছি পেজ দিব লগা হয়। গতিকে যোৱা বছৰো ছ'চিয়েল ছায়েন্সৰ পেপাৰখনত বহুত পেজ থকা বাবে বহুত ছাত্ৰ ছাত্ৰীয়ে ভয় খোৱা দেখা গৈছিল, কিন্তু ভয় খোৱাৰ কোনো কাৰণ নাই। নাম্বাৰ 5 টিপছ হৈছে যদি তুমি অসমীয়া মাধ্যমৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে অসমীয়া ভাষাত থকা কুৱেশ্যন কেইটাত এফালৰ পৰা তুমি চিন দি ল'বা। যোনে যি মাধ্যমৰ ষ্টুডেণ্ট সেই ভাষাৰ কুৱেশ্যনত চিন দি ল'বা, তেতিয়া কোনো অসুবিধা নোহোৱাকৈ তোমালোকে প্ৰশ্নসমূহৰ এনচাৰ দিব পাৰিবা আৰু ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। নিৰ্দিষ্ট সময়ৰ ভিতৰত তোমালোকে পেপাৰখন গোটেইখিনি এনচাৰ কৰিব পাৰিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি টিপছ তোমালোকে মনত ৰাখিবা। ইয়াত এখন চেম্পল পেপাৰৰ দ্বাৰা তোমালোকক দেখুৱাই দিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টি ইমানে। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ এৰিছোঁ, ধন্যবাদ।